চাওক যোৱাকালি ৰাজীৱ ভৱনত যিটো ঘটনা আমি দেখিবলৈ পালোঁ সংবাদ মাধ্যমৰ যোগেদি এই ঘটনাটোৰ কাৰণে আমি অতিকৈ দুখ প্ৰকাশ কৰিছোঁ আৰু কেতিয়াও কংগ্ৰেছ দলৰ নিচিনা কংগ্ৰেছ দলৰ ছাত্ৰ সংগঠন NSYৰ নিচিনা এটা সংগঠনত য'ত গণতান্ত্ৰিক প্ৰমূল্যবোধক আমি বিশ্বাস কৰা এটা সংগঠন য'ত যিটো একমাত্ৰ সংগঠন ভাৰতবৰ্ষৰ ভিতৰত য'ত এতিয়াও ইণ্টাৰনেল ডেম'ক্ৰেচি মেইনটেইন কৰি পেলাই নিৰ্বাচন কৰা হয় সদস্যক য'ত সদস্যবৰ্তিৰ জৰিয়তে গৈ পেলাই সভাপতিৰ পৰা আদিয়ে কৰি ৰাষ্ট্ৰীয় ৰাজ্যিক সদস্যসমূহ নিৰ্বাচন হয় তাত এনেকুৱা এটা অপ্ৰীতিকৰ পৰিৱেশ মই আজি আপোনালোকৰ সংবাদ মাধ্যমত এই কথাখিনি কোৱাৰ আগতে আমাৰ দলৰ সভাপতি শ্ৰী ভূপেন কুমাৰ বৰা ডাঙৰীয়াৰ সৈতে কথা পাতিছিলোঁ তেওঁ কৈছে আমাৰ হেৰি আছে কমিটি আছে আমাৰ যিটো ডিচিপ্লিনাৰী কমিটি আছে কথা পাতিব কি হৈছে তদন্ত হ'ব কিন্তু ডাঙৰ কথাটো হ'ল সংবাদ মাধ্যমত বা সামাজিক মাধ্যমত যিদৰে আহি আছে গোটেই কথাবোৰ তেনেকুৱা নহয় এইটো কাৰণে তেনেকুৱা নহয় বুলি কৈছোঁ কাৰণ তেওঁলোকৰ দুজন মানুহৰ মাজত কাজিয়া এই কাজিয়াটোৰ লগত সংগঠনৰ ৰাজীৱ ভৱনৰ কোনো ধৰণৰ সম্পৰ্ক নাই আৰু ইয়াত ইতিমধ্যে কি ব্যৱস্থা ল'ব লাগে দলে সেয়া সিদ্ধান্ত গ্ৰহণ কৰিছে কিন্তু এটা কথা ক'ব লাগিব ওৱান অফ দি অল্ডেষ্ট অৰ্গেনাইজেশ্যন হিচাপে 1971 পৰা আজিলৈকে সেই সময়ত লাগিলে ৰাজীৱ গান্ধী ডাঙৰীয়াৰ চৰকাৰেই হওক সেই সময়ত PV নৰসিংহ ডাঙৰীয়াৰ চৰকাৰেই হওক পিছত মনমোহন সিং ডাঙৰীয়াৰ চৰকাৰেই হওক আপুনি যদি দেখে যোৱা প্ৰায় 50 ইয়াৰ্ছত 50 বছৰতকৈ অধিক সময়ত এই সংগঠনৰ পৰা ভাৰত ৰাষ্ট্ৰৰ কাৰণে হিউমেন ৰিচোৰ্চৰ কাৰণে কাম কৰা বহুত মানুহে নেতৃত্ব দিছে এই সংগঠনটোৰ পৰা গৈ পেলাই মহাৰাষ্ট্ৰৰ নিচিনা ৰাজস্থানৰ নিচিনা বেলেগ বেলেগ ৰাজ্যত চিফ মিনিষ্টাৰৰ মুখ্যমন্ত্ৰীৰ নিচিনা পদবী বহিছে এই সংগঠনটোৰ পৰা আজিৰ দিনতো অসমত বহুত কেইজন বিধায়ক আছে এই সংগঠনটোৰ পৰা আজিৰ দিনতো দুগৰাকী কংগ্ৰেছ দলত MP আছে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া ৰকিবুল হুছেইন ডাঙৰীয়া আৰু এই সংগঠনটোৰ পৰা গৈ পেলাই ভাৰতৰ বিভিন্ন স্ৰোকত বিভিন্ন ঠাইত নেতৃত্ব দিয়া যুৱ প্ৰজন্মক নেতৃত্ব দিয়া মহিলাক নেতৃত্ব দিয়া এই সংগঠনটো গৈ পেলাই এতিয়াও AICCৰ বহুত কেইজন জেনেৰেল ছেক্ৰেটাৰী এই সংগঠনটোৰ পৰা আছে গতিকে এনেকুৱা কথাই আমাক দুখ দিয়ে আৰু এনেকুৱা কথাই ছাত্ৰ সমাজেও দুখ পায় কিন্তু এটা কথা ইয়াৰ এটা দীঘলীয়া ইতিহাস আছে আৰু সেই ইতিহাস আছে কাৰণে আজি ভাৰতৰ বিভিন্ন ঠাইত আমাৰ সংগঠনৰ পতাকা উৰি আছে এই ইতিহাস আছে কাৰণে আজি দিল্লী ইউনিভাৰ্চিটি ষ্টুডেণ্ট ইউনিয়নৰ যিটো দুচু ইলেকশ্যন আমি এবাৰ জিকিছোঁ এই সংগঠনটো ইমান সবল শক্তিশালী আৰু এই সংগঠনটোত আজি অসমৰ চুকে কোণে শদিয়াৰ পৰা দুবৰীলৈ বৰাকৰ পৰা লৈ পেলাই আপুনি লখিমপুৰলৈকে নৰ্থ আসামলৈকে আপুনি বিভিন্ন কলেজত এতিয়াও আমাৰ ছাত্ৰ একতা সভাৰ প্ৰতিনিধিত্ব আছে ছাত্ৰ একতা সভাত আমাৰ ইলেকশ্যন জিকিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ